বিদ্যালয়ত আৰম্ভ হৈছে 2026 চনৰ শৈক্ষিক মেলা। তাৰে অকণমান পৰিৱেশটো আপোনালোকলৈ লৈ আহিছোঁ। আমাৰ বাইদেউহঁতে কৰি আছে কামবোৰ। মোৰ তাৰে এতিয়া অলপ আহিছোঁ সহযোগ কৰিব পাৰোঁ নেকি বুলি। আন বছৰৰ দৰে এইবাৰো শৈক্ষিক মেলাখন আমাৰ বিদ্যালয়ত এনেদৰেই আয়োজন কৰি তোলা হৈছে। তাৰে অকণমান অংশ আপোনালোকলৈ লৈ আহিছোঁ, আপোনালোকেও চাওকচোন। আমাৰ বিদ্যালয়ৰ এইটো শিশু শ্ৰেণীৰ শ্ৰেণীকোঠা। বেৰবিলাকত চিত্ৰ আদিৰে সৈতে ৰঙীন কৰি সিহঁতক আকৰ্ষিত কৰিবলৈ এনেদৰে আঁকি পেলোৱা হৈছে আৰু সেইবিলাক চায়ো সিহঁতে যাতে ইয়াৰ পৰা বহুখিনি কথা শিকিব পাৰে, তেনেদৰেই এই ৰুমটো বনোৱা হৈছে। তাতে শৈক্ষিক মেলাই আয়োজন কৰা হৈছে। এয়া আমাৰ প্ৰতিভা কি কৰি আছা কৈ দিয়া আকৌ। এয়া আমাৰ নীলিমা বাইদেউ ৰং কৰিবলৈ দি আছোঁ ল'ৰা ছোৱালী। সিহঁতে কিমানখিনি কৰিব পাৰে ন, এতিয়া চালে অলপ গম পাব। এয়া অলপ কৰি আছে এই প্ৰতিভা, এইবিলাকো আছে ন। এয়া আমাৰ জয়শ্ৰী বাইদেউ কি কৰি আছে বাইদেউ। শিশু মেলা পতা হৈছে। শিশুৰ শাৰীৰিক মানসিক বৌদ্ধিক বিকাশৰ কিমানখিনি উন্নতি হৈছে তাৰ হেৰিটো কৰা হৈছে, ব্যৱস্থা লোৱা হৈছে। এয়া আমাৰ কনকলতা বাইদেউ, তেওঁ এটেণ্ডেঞ্চ লৈ আছে ধুনীয়াকৈ। এয়া আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তেওঁলোকেও নিজৰ নিজৰ কামবোৰ কৰিছে। এয়া আমাৰ কাউণ্টাৰ বনোৱা হৈছে। কাউণ্টাৰ 1 পঞ্জীয়ন, কাউণ্টাৰ 2 শাৰীৰিক বিকাশ। তুমি ইয়াত দেখুৱাবলৈ আহিছা বাইদেউ? ধুনীয়া লাগিছে দেই। ধৰা কাউণ্টাৰ 3 ভাষা বিকাশ, এৰাই গৈছেগৈ। কাউণ্টাৰ 4 সামাজিক আৱেগিক বিকাশ। কাউণ্টাৰ 5ত আছে এয়া বৌদ্ধিক বিকাশৰ কাৰণে, এই বৌদ্ধিক বিকাশৰ বাবে এইবিলাক সঁজুলি ইয়াত ৰখাইছে। তাৰপিছত কাউণ্টাৰ 5 প্ৰাক সাংখ্যিকতা দক্ষতাৰ বিকাশ। তাৰপিছত কাউণ্টাৰ পৰৱৰ্তী পদক্ষেপৰ বাবে আলোচনা কৰিব এইখিনিতে। আজি আমাৰ এই কণমানিহঁতেও খুব ভাল পাইছে, খুব মনত আনন্দ ফূৰ্তি সিহঁতৰ দেখা গৈছে। আনদিনাও এনেদৰে আনন্দ ফূৰ্তিয়ে কৰি থাকে, কিন্তু তথাপিতো আজি সিহঁতে অলপ খেলাৰ চলেৰে শিক্ষা যিহেতু লাভ কৰিবলৈ ওলাইছে, সেই সিহঁতে আজি বেছি আনন্দিত হোৱা দেখা গৈছে। ধুনীয়া ছোৱালী দেই। গোটেইটো কৰা ধুনীয়াকৈ কৰা দেই। ধুনীয়া হৈছে দেই, তুমি কৰিলা ন। এইখনো ধুনীয়া হৈছে, তুমি কৰিছা ন। তোমাৰ নামটো কি? কি খাতুন? মাইদা খাতুন। ধুনীয়া ছোৱালী দেই। ব্লুটো ব্লুত ভৰোৱা, ৰেডটো ৰেডত ভৰাবা দেই। ধুনীয়া ছোৱালী। তোমাৰ নামটো কি? আৰোহী দাস। এনেদৰেই আজিৰ শৈক্ষিক মেলাখনৰ কিছু অংশহে আপোনালোকলৈ বুলি লৈ আহিলোঁ। এইখন দেখিছে প্ৰাচীৰ পত্ৰিকা। এইখন মই আৰু মোৰ সহকৰ্মী এগৰাকীয়ে বনাইছিলোঁ। এই প্ৰাচীৰ পত্ৰিকাখনৰ ভিতৰতনো কি আছে আপোনালোকৰ মাজলৈ লৈ আহিম। মোৰ ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।